পল্লৱ দাস মই 6ত পঢ়ো এইটো মোবাইল এইটো বেটাৰী আৰু এইটো মটৰ আছে চাব মই ইয়াংচেনকে মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বিকালী নকে কৈছো আমাৰ বিদ্যালয়ৰ 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰ পল্লৱ দাস গৰম বন্ধৰ দিনটোত আমি ছাত্ৰ ছাত্ৰীসকলক প্ৰজেক্ট বনাবৰ কাৰণে তেওঁলোকক দিছিলো আৰু তেওঁলোকে আনিছে সদ্যহতে কিছুমানে পেপাৰ কাটিং কৰি আনি বহুত দিনৰ পৰা তেওঁ লাইট ফিটিং কৰে ফেন বনাই গতিকে কলো আজি সুকীয়াকে প্ৰদৰ্শন কৰিবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকল এই পেলনীয়া স্কুটিৰ বেটাৰী হয় তাৰপিছত এই পেলনীয়া ৱায়াৰ কিছুমান দুটাই এইটো পেলনীয়া আপোনাৰ প্লাষ্টিক হয় এইবোৰ পৰা তেওঁ সুন্দৰকে বনাইছে গতিকে আশা ৰাখিছো এনেকুৱা উঠি অহা নৱ প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা ধুনীয়া ধুনীয়া প্ৰজেক্ট বনাব আৰু ভৱিষ্যত তেওঁলোকৰ সপোন সফল হ'ব বুলি কাৰিকৰী দিশত আশা ৰাখিছো ভাই মই অকণমান মোক বুজিটো দি আছো ধুনীয়া বিচাৰিছে এইটো লৈ ফুৰিব পৰা আজিকালি এনেকুৱা ইলেক্ট্ৰনিক ফ্ৰেন দেখিছো সৰু সৰু বাছে চাছে গাড়ীয়ে মটৰে লৈ ফুৰে আৰু ক্লাছৰুমতো ইউজ কৰিব পাৰিব এনেকুৱা ফ্ৰেন ধন্যবাদ পল্লৱ দাস আৰু তোমাৰ আগন্তুক ভৱিষ্যত উজ্জ্বল কামনা কৰিলো এই পল্লৱ দাসলৈ ধন্যবাদ জনাই প্লেট এটা দিছো